আপোনাৰ জীৱন কোনহে গতি কৰি আছে। জীৱনত যান্ত্ৰিকতা বাঢ়িছে, কিন্তু আপোনাৰ পৰা কি হেৰুৱাই আছে ভাবিছেনে? মানুহৰ জীৱনটো সঁচাকৈয়ে ঠিকনাবিহীন আৰু জীৱনত সময় বৰ নিষ্ঠুৰ। কোন মুহূৰ্তত কি হয় সেয়া কোনেও নাজানে। হয়তো মানুহৰ জীৱনত যি কেতিয়াও ভবা নাযায় সেয়াও ঠিকনাবিহীন স্বৰূপে আমাৰ জীৱনত হৈ যায়। কেতিয়াবা জীৱনৰ গতিপথ কল্পনা নকৰা অৱস্থালৈ সম্পূৰ্ণৰূপে সলনি হৈ পৰে। বৰ্তমান মানুহৰ মাজত লাখ-বিলাসিতা বাঢ়িবলৈ লৈছে। বৰ্ধিত হাৰত যান্ত্ৰিকতা বাঢ়ি আধুনিকতাই বিৰাজমান কৰিছে। কিন্তু এই যান্ত্ৰিকতাৰ মাজতে মানুহে গম নোপোৱাকৈ দিনক দিনে হেৰুৱাবলৈ লৈছে সহজ সৰলতা। কালক্ৰমত মনবোৰ সংকীৰ্ণ হবলৈ লৈছে। হেৰুৱাই যাবলৈ লৈছে মানৱীয় প্ৰমূল্যবোধ। পিছে আপুনি কেতিয়াবা অনুভৱ কৰিছেনে যে পৃথিৱীখন হাতৰ মুঠিত হোৱাৰ পিছতেই ইমানেই উন্নতি দিশলৈ ধাৱমান হৈছে, যদিও মানুহৰ মনবোৰ তেনেই সৰু সৰু হবলৈ লৈছে? টকা পইচা ধন সম্পত্তিৰ জীৱনত সকলো নেকি বাৰু? মানুহ শিক্ষিত ধনী হলেই কি হব, যদিহে মনটো বিশাল নহয় আৰু মানসিকতা উন্নত নহয়? তেন্তে সেই জীৱনত ধন শিক্ষা মূল্যহীন নহয়নে বাৰু? বৰ্তমান মানুহৰ মাজত উন্নতি সাধনৰ লগে লগে মনবোৰ কিয় সৰু হবলৈ লৈছে? কিয় আমি মানুহক অনুভৱ কৰিবলৈ যত্ন নকৰি আনৰ দুখৰ কথা পাহৰি কেৱল নিজৰ মাজতে সীমাবদ্ধ হৈছো? কিয় আমি প্ৰায়েই পাহৰি যাওঁ যে আমি সকলোৱে একে তেজ মঙহৰে গঢ়া মানুহ, এদিন মাটিতেই মিহলি হৈ যাব লাগিব। তেন্তে আমাৰ মাজত কিহৰ কঠোৰতা? কিয় পাহৰিবলৈ লৈছে মানৱীয় গুণৰ কথা? কেতিয়াবা কল্পনা কৰিছেনে? পৃথিৱীত জীৱনটো খন্তেকীয়া। পৃথিৱীৰ পৰা আপুনি বিদায় লোৱাৰ পাছত সকলো মোহ মায়া অন্ত পৰিব আৰু এদিন আপোনাৰ অস্তিত্ব বিলুপ্ত হৈ যাব। আকৌ এই পৃথিৱীত আপোনাৰ ঠাইত আন কোনোবা নতুন মানুহ আনি নতুন ইতিহাস ৰচিব আৰু এনেকৈয়ে পৃথিৱীৰ যাত্ৰা চলিয়েই থাকিব। তেন্তে সেই মানৱ জীৱনটো আমি কিয় উপলব্ধি নকৰি মানৱীয় গুণৰ কথা সৰলতা পাহৰিব লৈছো? বৰ্তমান মানুহে নিজৰ আত্মসন্মান গুৰুত্ব বঢ়াবলৈকৈ মানুহবোৰ ইগো বঢ়াবলৈ লৈছে। ব্যস্ততাৰ অজুহাতত পাহৰিবলৈ লৈছো মানৱীয়তাৰ আৰু সহায় সহযোগিতাৰ কথা। তেন্তে ভাবচোন, আমি জীৱনৰ কোন দিশে গতি কৰিবলৈ লৈছো? পৃথিৱীত জন্ম লোৱাৰ সাৰ্থকতা পাহৰি গৈ আমি কি কৰিবলৈ লৈছো?